তো হেল্ল' গাইছ আকৌ এটা ভিডিঅ' ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ মোৰ চেনেল ডিম্পলছ ব্লগ। আৰু আপোনালোকক যোৱাটো ভিডিঅ'ত মই কৈছোঁ যে 7 তাৰিখে আমি ৰাইড গৈছোঁ। হয় গাইছ, আজি এয়া চাওক মোৰ চাইকেল এখন চাইকেল মোৰ ৰেডি হৈ গ'ল। এইখন হ'ল উৎপলৰ চাইকেল আৰু মই ঘৰৰ ভিডিঅ' নবনালোঁ বাৰু। এইখন হ'ল উৎপলৰ পোষ্টাৰ, ইয়াতে লগাই লৈছে আৰু ইয়াতে আছে মোৰ পোষ্টাৰখন। এখন উৎপলৰ পতাকা আৰু এখন মোৰ পতাকা, ইয়াতে ধূপ লগাই লওঁ মানে ঘৰৰ ভিডিঅ' নবনালোঁ মানে দেৰিকৈ আৰু অলপমান প্ৰব্লেম হৈ গ'ল, সেইকাৰণে বাৰু ঘৰৰ ভিডিঅ' নবনালোঁ। বেয়া নাপাব গাইছ। এতিয়া গৈ আছোঁ আমি নয়নদাহঁতৰ ঘৰত, ব'লক আপোনালোকক নয়নদাহঁতৰ ঘৰত লগ পাই আছোঁ। আৰু তো গাইছ আহি পালোঁ এতিয়া নয়নদাহঁতৰ ঘৰ। ইয়াতে নয়নদাহঁতৰ চাইকেলখন ভাল কৰি আছে। এইটো হ'ল নয়নদা জুচ কেনেকুৱা? জজ কেনেকুৱা মানে মই যে আগতে গৈ আহিছোঁ, মোৰ জজ ইমান এটা নাই হ'লেও বহুত জজ আছে বা ডিম্পলহঁতৰ বহুত জজ আছে এইবাৰ, কাৰণ ডিম্পলহঁতে ফাৰ্ষ্ট টাইম, ডিম্পল একদম জীৱনৰ ফাৰ্ষ্ট টাইম। তো সিহঁতে মানে পূৰা হাই লেভেলৰ জজ হৈ আছোঁ পূৰা। তো সিহঁতে আহিছে, মই কৈছোঁ আগতে সৰু ল'ৰা বহুত সাহস কৰি পেলাই নিজৰ ওপৰত ভৰসা কৰি পেলাই মানে নিজৰ ওপৰত বিশ্বাস ৰাখি ওলাই আহিছে ইমান দূৰ এটা ৰাইড কৰি পেলাই ল'ৰা এটা মোক কভাৰ কৰি দিছে। তো সিহঁতক সেইকাৰণে মোৰ ফালৰ পৰা বহুত মানে বিশ্বাস জ্ঞাপন কৰিছোঁ। ঠিক আছে গাইছ, আৰু এইখন হ'ল নয়নদাৰ চাইকেল আৰু মোৰ চাইকেলখনটো আপোনালোকক দেখাইছে। এতিয়া অলটো লওক আৰু ইয়াতে মোৰ বেগটো ইয়াতে দি দিলোঁ গাইছ। আৰু এইখন হ'ল উৎপলৰ। তো গাইছ আমি আপোনালোকক মেইন ৰোডত লগ পাই আছোঁ। তো গাইছ মানে আমি ৰাইডটো আৰম্ভ কৰি দিলোঁ আৰু পিছপিনে আছে উৎপল আৰু নয়ন দাদা। একদম মানে জোচ নক'ব আৰু মানে পূৰা ৰাতিপুৱা ওলাই গ'লোঁ গাইছ। এইফালে নয়ন দাদা, এইফালে হ'ল উৎপল। মজা লাগিছে কিন্তু তো গাইছ মানে ইয়াতে অলপমান সেৱা কৰি লওঁ, ৰাস মন্দিৰ পাইছোঁতো, সেৱা কৰি পিনে আপোনালোকক লগ পাইছোঁ। তো গাইছ চিৰাজুলি আহি পাই গ'লোঁ। সূতা মেল খাই যায় ইফালে সিহঁতে চুলি কাট চাওক গাইছ, পূৰা মজা দিছে, কালি চুলি কাটিছে। তো গাইছ আগপিনে এখন গাড়ী গ'ল, এতিয়া চিৰাজুলি টাউন পাই গ'লোঁ আমি। তো গাইছ বলক। তো গাইছ আমি পাই গ'লোঁ এতিয়া যোৰাদিয়া। চাওক যোৰাদিয়া পাই গৈছোঁ আমি। ইফালে আছে নয়নদা আৰু ইফালে আছে উৎপল। পাই গ'লোঁ, আপোনালোকে দেখিছে ওৰাং পালোঁ আৰু ওৰাং নাপাওঁতে এখন হ'ল পাঁচনৈ নদী আৰু এইফালে আহি আছে নয়নদা আৰু উৎপল। তাৰপিছত ওৰাং অলপমান আগতে আছে ওৰাং। তো গাইছ মানে এনেকুৱা ভাল লাগিছে ন, আজি মই প্ৰথমবাৰ বাৰু ৰাইডত ওলাইছোঁ। আৰু আপোনালোকক এটা মই আগতে ভিডিঅ' এটা দিছিলোঁ যে ৰাইডত যাম, সেইটো ৰাইডটো বাৰু কেঞ্চেল হ'ল, কিন্তু এই ৰাইডটো মই এতিয়া আৰম্ভ কৰিছোঁ নয়নদাই কোৱাৰ কাৰণে। বাৰু মোৰো মানে ইমান ইচ্ছা আছিল যে এদিন ময়ো এনেকৈ ৰাইড কৰিম, আৰু নয়নদাহঁতে কৰা মই দেখিছোঁ, সেইকাৰণে মই আজি ৰাইডলৈ ওলাই আহিলোঁ। আপোনালোকক অলপমান আগত লগ পাই আছোঁ। তো মানে গাইছ পাই গ'লোঁ ওৰাং। এইখনে হ'ল ওৰাং টাউন। এইফালে মাছবাৰ ৰোড আৰু এইফালে যাই নলবাৰী। আমি চিধাই আহি গ'লোঁ, আৰম্ভ কৰি আছোঁ। নয়নদাৰ জুচ মজা, মানে নয়নদা আগতে বাৰু ৰাইড কৰিছে। নয়নদাৰ মানে কি ক'ম আৰু উৎপল আৰু মোৰ আজি এইবাৰ ফাৰ্ষ্ট ৰাইড। তো আপোনালোকে মৰম দিব তাকে কামনা কৰিলোঁ। এতিয়া বৰ্তমান আমি গেলাবিল পাৰ হৈ আহিলোঁ, ধনচিৰি পোৱা নাই আৰু ধনচিৰি পাম বাৰু। আৰু ৰোডত সোমাই অলপমান চাহখিনি খাই ল'ম, মানে ভোক লাগিছেতো অলপমান, সেইকাৰণে চাহটো খাই ল'ম। অলপ আপোনালোক ৰোডত লগ পাই আছোঁ। গাইছ এতিয়া ধনচিৰি পাই গ'লোঁ। পিছপিনে আহি আছে নয়নদা আৰু উৎপল আৰু মই অলপমান মানে আগত আহিলোঁ। সেইখন ধনচিৰি নদী। একদম মানে হাই লেভেলৰ জুচ হৈ গ'ল। তুমি ব্ৰেক সহজতে নামাৰবা। তো গাইছ পাই গ'লোঁ ধনচিৰি নদী। ইয়াতে অলপমান মানে ৰখি দিলোঁ।
সোৱণশিৰি নদী একদম মানে কুঁৱলী পৰি থকাৰ নিচিনা হৈ গৈছে আমি আহি পাই গ'লোঁ ৰৌতা এণ্ট্ৰি হৈ গ'লোঁ ইয়াতে গ'ল এয়া আৰু এইফালে নয়নদা ব্লগ বনাই আছে এতিয়া হোটেল বিচাৰি আছোঁ গাইজ হোটেল যদি পাওঁ মানে ক'ৰবাত চাহটো খাই দিলোঁ হয় ইয়াতে ট্ৰেভেলাৰ দুখন ৰখি আছে তো গাইজ এতিয়া ৰৌতা ক্ৰছ কৰি হৈ গ'ল তো গাইজ এখন যোৱা দেখা পাইছোঁ তো গাইজ আমি আৰু অলপমান ৰৌতা পাৰ হৈ আপোনালোকক চব লগ পাইছোঁ মানে ইয়াতে অলপমান ৰখি দিলোঁ কাৰণ ভাগৰ লাগিছেতো মানে ৰৌতা ক্ৰছ হৈ আহিলোঁ বাৰু সেইখন ৰৌতা আপোনালোকক দেখাইছে ৰৌতা ক্ৰছ হৈ এইফালে নয়নদা ব্লগিং কৰি আছা এটালৈ ৰখি দিলোঁ আমি মানে ভাবিছিলোঁ গাইজ মানে হোটেল এখন পালে হোটেলত ৰখিম কিন্তু গাইজ হোটেল মানে খোলাই নাপালোঁ মানে ৰাতিপুৱা আহিছিলোঁ আৰু এতিয়া বাজিছে এয়া 6টাই বাজিছে আৰু আমি ওলাইছিলোঁ 4:11 বেছি টাইম লগা নাই আৰু গাইজ মানে অলপমান স্পীডতো আহিছোঁ বাৰু নয়নদা জছ কেনেকুৱা ফুটবল জছ কেনেকুৱা তো গাইজ মোৰো জছ বহুত কাৰণ মই এইবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো তো গাইজ আপোনালোকৰ ওচৰত অলপমান আগত গৈ লগ পাইছোঁ তো গাইজ মানে আমি ৰৌতাত চাহ খাব সোমাইছিলোঁ কিন্তু চাহ নাপালোঁ মানে হোটেল খোলা নাপালোঁ এখন ৰৌতা পাৰ হৈ মানে হোটেল পাইছোঁ ইয়াতে সোমাওঁ বাৰু আপোনালোকৰ ওচৰত চাহ খাই পিনে লগ পাই আছোঁ হোটেলখনত মানে মই চাহ খাব সোমালোঁ গাইজ মানে চাহ গিলাচটো মুখত কাষত লওঁতে মানে এনেকুৱা এটা গোন্ধ মাৰিছে ন ডাইৰেক্ট কথাটো কৈ দিছোঁ ইমান গোন্ধ মাৰিছে মই ডাইৰেক্ট গৈ বাহিৰত কৈছোঁ যে নয়নদা মই বাহিৰৰ পৰা আহি আছোঁ বুলি কৈ চাহখিনি পেলাই থৈ মই গুচি আহিছোঁ নয়নদাই বাৰু চাহটো খালে উৎপলেও নাখালে মই নাখালোঁ গাইছ তাৰপিছত 15 টকা বিল দিছিলে তাৰপিছত 5 টকা লাৰু খালে মই লাৰুটো নাখালোঁ গাইছ মানে এনেকুৱা ঘাটিয়া চাহ বনাইছে মানে এনেকুৱা চাহ মই জীৱনত লাইফত খাই পোৱা নাই গাইছ চাহ খাওঁ কিন্তু লাল চাহ দিলেও বা এনেকুৱা কিন্তু এনেকুৱা বেয়া গোন্ধাইছে নহয় কিহেদি বনাইছে ভগৱান জানে বাৰু এইবিলাক বাদেও আগত গৈ আপোনাৰ ওচৰত লগ পাইছোঁ মানে ৰাইডটো মানে চলি আছে সিফালে আছে নয়ন দাদা আৰু আমি এতিয়া মানে ৰৌতা পাৰ হৈ আহিলোঁ পাৰ হৈ পিনে এইখন কিবা পেট্ৰল পাম্প এটা পাইছোঁ সেইখন পথাৰ গাইছ ইফালে মাছ মাৰি আছে তো গাইছ আপোনালোকৰ ওচৰত অলপমান আগত গৈ লগ পাই আছোঁ তো গাইছ মানে খাৰুপিঠা পাম আৰু এতিয়া ঝাৰগাঁও পাৰ হৈ আহিলোঁ মানে ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাইছোঁ যাতে আপোনালোকে গম পায় যে গাড়ী ৰখি অহা নাই কিছুমানে কয় নয়নদাকো কয় নয়নদা হেতাৰ চামাৰ আছে কেইটামান হেতাৰ মানে বহুত কয় যে গাড়ী উঠাই লৈ যাওঁ আমি সেইকাৰণে মানে এটা জেগাও এৰা নাই গাইছ আৰু ফেচবুকত ফ'ল' কৰি ল'ব গোটেই মানে লাইভ কৰা আছে আমাৰ এটা জেগা এতিয়া আমি ঝাৰগাঁও পাৰ হৈ খাৰুপিঠা পাম আৰু এটা জেগা এৰা নাই গাইছ সৰু এটা জেগাতে ভিডিঅ' বনাই আহিছোঁ মানে সেই বেয়া কমেণ্টৰ কাৰণে তো গৈ আছোঁ এতিয়া ডাইৰেক্ট নলবাৰীলৈকে তো নলবাৰীত গৈ সকলোকে লগ পাম মজা ভ্লগিং কৰি আছে সকলোৱে ছাপোৰ্ট কৰক ডিম্পলক চব ভ্লগবিলাক ভালকৈ চাব আৰু তো গাইছ এতিয়া মানে আৰু মানে ভিডিঅ' নবনাওঁ কাৰণ চাইকেল চলাব অলপ কষ্ট হয় বাৰু আপোনালোকক খাৰুপিঠা গৈ পেলাই দেখাই আছোঁ মানে হোটেলত মানে চাহ নাখালোঁ যে সেইকাৰণে এটা ষ্টিং লৈ ল'লোঁ তিনিটা ইফালে নয়ন ইফালে ফুটবল চাহ নাপালোঁ কাৰণে মই আইডিয়াটো দি দিলোঁ যে ষ্টিঙে খোৱা বেষ্ট হ'ব আৰু গৰমো পেলাইছে মানে গৰম পেলোৱা নাই তাত গৰম আমাৰ লাগিছে ইমান গৰম নাই আজি আমাৰ কাৰণে ভাল কৰিছে ঠাণ্ডা হ'ব চাহপাতটো গৰম হৈ উঠিব তো গাইছ মানে এতিয়া খাৰুপিঠা পাম খাৰুপিঠা গৈ আপোনালোকৰ ওচৰত লগ পাইছোঁ তো গাইছ মানে আমি আহি পালোঁ যে দলগাঁও আৰু পিছপিনে আছে ফুটবল আৰু পিছপিনে আছে নয়ন দাদা এইখন চাওক দলগাঁও পাই গ'লোঁ চাওক গাইছ মানে ভিডিঅ' বনাই আহিছোঁ মানে চাইকেল চলাই এনেকৈ ভিডিঅ' বনাবলৈ অলপমান কষ্ট হয় সেইকাৰণে মানে মাজে অলপমান বনাইছোঁ য'ত জেগা পাইছোঁ তাতে আমি ভিডিঅ'টো বনাই দিছোঁ বাৰু সেইখন আমি পালোঁ দলগাঁও এতিয়া খাৰুপিঠাৰ পোৱাতে অলপমান ভোক লাগিলে কাৰণে নয়নদাই কিবা আনিছিলে কি আনিছিলা আপেল চাপেল আছে এতিয়া মানে আপেল খাই লওঁ এয়া আনিছিলে খিচমিচ তাৰপিছত খেজুৰি আছে খেজুৰি আনিছোঁ এতিয়া বাৰু ইয়াতে বোলে মিঠা এইটোতো মিঠাই হয় না লোৱা তিনিটা আছে চবৰে তো গাইছ মানে আমি অলপমান খাই লওঁ তাৰপিছত আপোনাক লগ পাই আছোঁ আপেলটো ধুনীয়া বহুত ডাঙৰ এটা ফুল হৈ গ'ল
ভুলটো মানে এনেকুৱা হ'ল যে আমি য'ত আপেল খাইছিলোঁ তাৰ যে আমি দলগাঁও বুলি কৈছিলোঁ, দলগাঁৱৰ পৰা আমি মানে এইটো চাইডে সোমাই আহিলোঁ গাইছ। 30 কিলোমিটাৰ উল্টা ফালে মাৰিছোঁ গাইছ, 30 কিলোমিটাৰ। মানে এইটো চাইডে গৈছিলোঁ মানে 30 কিলোমিটাৰ মানে উল্টাকৈ আহিলোঁ, আকৌ ঘূৰি 30 কিলোমিটাৰ যাব লাগিব। সিফালেহে বোলে মঙলদৈ, মানে বহুত মানে বেয়া হৈ গ'ল কথাটো, মানে বহুত ডাঙৰ কথা হৈ গ'ল। টেনশ্যন গাইছ, টেনশ্যন। আহিব বাৰু, টাইমটো বেছি হোৱা নাই, টাইমটো মাত্ৰ 9:30 বাজাই নাই। যদি বেছি টাইম হ'লেতো 12 বাজি গ'লে গাইছ। তো গাইছ কি ক'ব আৰু, এয়াই। তাৰপিছত মানুহ এজনক সুধিলোঁ, মানুহজনে ক'লে ইফালে মঙলদৈ নহয় নহয়, তোমালোকে আকৌ উল্টাকৈ ঘূৰিবা। আকৌ গাইছ ঘূৰি আহিলোঁ আৰু উৎপল গ'লে আগত, কি ক'ব আৰু। গাইছ আপোনালোকক লগ পাইছোঁ, মানে মনটো বহুত বেয়া লাগি গ'ল। গাইছ আমি এই মাত্ৰহে খাৰুপেটীয়া পাৰ হৈছোঁ, এতিয়া পাম আমি মঙলদৈ হোটেলত সোমাই কিবা এটা খাই ল'ম বুলি ভাবিছোঁ। তো গাইছ আগলৈকে আপোনালোকৰ ওচৰত লগ পাই আছোঁ। সোমাই গ'লোঁ, সিফালে আছে নয়নদা, সিফালে আছে উৎপল আৰু ষ্টিং লৈ আহিছোঁ। এতিয়া পৰঠা মানে অৰ্ডাৰ দিছোঁ। দিয়ক গাইছ, এতিয়া আমি খাই ল'ম, তাৰপিছত আমাৰ আকৌ ৰাইডটো আৰম্ভ কৰি আছোঁ। তো গাইছ মানে আমি আহি পামেই আৰু মানে চিপাঝাৰ পাম আৰু মানে বেছি দূৰ নাই চিপাঝাৰলৈ। পিছপিনে আছে উৎপল আৰু নয়নদা আছে ব্লগ বনাই। তো মানে আমি মেছেজ দিছোঁ যে আমি মানে নয়নদাক বোলে কয় এটাবিলাকে যে গাড়ী উঠি আহা, কিন্তু আমি গাড়ী উঠা নাই যে, এইটোৱে আমাৰ প্ৰমাণ কৰি দিছোঁ। আৰু ৰাস্তাত ৰখিলোঁ, ৰাস্তাত ৰখি পিনে মানে আমি দুজনমানক লগ কৰিলোঁ আৰু কিছুমানে পানী দিছে, কিছুমানে খোৱা বস্তু দিছে। বহুত ভাল লাগিছে এনেকৈ ছাপোৰ্ট কৰি গ'লে মানে, সেইটো কাৰণে মোৰ মানে বহুত ভাল লাগিছে। কাৰণ এইবাৰ মোৰ ফাৰ্ষ্টটো এনেকুৱা মই এক্সপিৰিয়েঞ্চ পোৱা নাছিলোঁ, নয়নদাই বাৰু পাইছে, সেইকাৰণে নয়নদাৰ আগৰ পৰা এক্সপিৰিয়েঞ্চ আছে, কিন্তু মোৰ এক্সপিৰিয়েঞ্চ নাছিল, কিন্তু বহুত ভাল লাগিছে। তো গাইছ আমি আপোনালোকক চিপাঝাৰৰ ওচৰত লগ পাই আছোঁ। থেংক ইউ। তো গাইছ মানে আমি চিপাঝাৰ পাৰ হৈ আহিলোঁ, এতিয়া ইফালে আছে উৎপল আৰু আছে নয়নদা। চিপাঝাৰ ইফালে, আমি এতিয়া যাব লাগিব ইফালে। তো গাইছ ভিডিঅ'টো সম্পূৰ্ণ চাই দিব, অকণমান স্কিপ নকৰিব আৰু আগলৈকে আৰু কি পাওঁ আপোনালোকৰ ওচৰত দেখাব চেষ্টা কৰি আছোঁ। এতিয়া আমি আকৌ আগবাঢ়োঁ। তো গাইছ অৱশেষত আহি পাই গ'লোঁ নাৰিকল মন্দিৰ। এইখন ইয়াৰ মেইন গেট, নাৰিকল মন্দিৰ। আৰু ইয়াতে কিবা চলি আছে গাইছ, তাতে আমি তাতে দৰ্শন কৰা নাই বাৰু, ভিতৰত যোৱা নাই। সেইটো হ'ল ইফালে যাম আমি আকৌ নয়নদাৰ ব্লগ বনাই আছে আৰু উৎপল তাতে আছে। তো গাইছ অলপমান মানে চাপৰ জেগা আছিলে, চাপৰ জেগা মানে পূৰা খালী আহিছোঁ। আৰু ইয়াতে শুনিছিলোঁ মই জুবিনদাৰ ব্লগ, আপুনি চাগে চাই জুবিনদাৰ ব্লগ। ইয়াতে মানুহ এজন বহিছিলে, এই মানুহজনকো মই চালোঁ, মানে মানুহজন আজি বহা নাই বাৰু, একো নাই বাৰু। তো গাইছ তাই মানে এইখিনিয়ে কৈ আছোঁ, তাকে আপোনালোকে যাতে ছাপোৰ্ট দিয়ে, সেইটো আপোনালোকক কামনা কৰিছোঁ। নয়নদা জুচ কেনেকুৱা? জোচ মই নক'বা, নাৰিকলী মন্দিৰ পাম বুলি দলঙৰ পৰা হেৰণীয়া ৰাস্তা পালোঁ, পূৰা টকাই দিলোঁ গাইছ। এতিয়া অৱস্থা বেয়া, এইকেইটা ৰঙা হৈ গৈছে, মোক ভালকৈ তাক পুৰা মুখ ৰঙা হৈ গৈছে গাইছ। তো গাইছ এনেকুৱাই হৈ যায় আৰু ৰাইড কথা, আৰু বহুতে আজি সহায় কৰিছে বাৰু। তো গাইছ আৰু আমি অলপমান পিছত লগ পাইছোঁ। তো গাইছ নাৰিকল মন্দিৰৰ পৰা আকৌ ৰাইড ষ্টাৰ্ট কৰি দিলোঁ। সেইটো চাওক, নাৰিকল মন্দিৰৰ পৰা পূৰা হেৰি কৰি দিলোঁ। এইফালে গ'ল আমাৰ ছাবস্ক্ৰাইবাৰ। আগত আপোনালোকৰ ওচৰত লগ পাই আছোঁ। গাইছ আহি পাই গ'লোঁ বাইহেটা, ইয়াতে চাহ খাব ৰখিলোঁ। এই তাতে বাইহেটা আছে। তো গাইছ বাইহেটা চাৰিআলি পাৰ হৈ আহিলোঁ। ইয়াতে আছে নয়নদা, এইফালে উৎপল। তো গাইছ একদম মানে একদম কাম নোহোৱা হৈ যায়। আৰু এতিয়া আমি গৈ আছোঁ গাইছ, এতিয়া গৈ আছোঁ আমি ৰঙিয়াৰ নয়নদাৰ কোনোবা ছাবস্ক্ৰাইবাৰ ঘৰত থাকিম। এতিয়া নলবাৰীত মানে মই ছাবস্ক্ৰাইবাৰজনৰ ঘৰত ষ্টে কৰি দিম, তাক ফোন কৰিছোঁ। বাট ৰঙিয়াৰ ফালে বোলে আৰগাৰ বাম্পাৰ বৰষুণ গাড়ী, তামাম বৰষুণ। গৈ আছোঁ, কি হয় দেখা যাব। গৈ আছোঁ, তো ব্লগ আগত লগ পাই আছোঁ আপোনালোকক। তো গাইছ ৰঙিয়া পাম আৰু আমি মানে অলপমান ৰখিলোঁ ৰাস্তাত পানী খাবলৈ, একদম ফ্ৰিজৰ। আৰু মানে 30 কিলোমিটাৰ মানে গাইছ এনে মানে হেৰি কৰিলোঁ, কি ক'ব আৰু গাইছ, সেইটো আছিলে 30 কিলোমিটাৰ মানে এনেই চলাই দিলোঁ বাৰু, একো নাই। একদম গা চা একদম ভাল লগা নাই, একদম জ্বৰ উঠা নিচিনা হৈ গৈছে গাইছ। তো এতিয়া আমি গৈ আছোঁ ৰঙিয়া পাম আৰু 7 কিলোমিটাৰ আছে। আৰু এখন ঘৰত থাকিম মানে নয়নদাৰ ছাবস্ক্ৰাইবাৰৰ ঘৰত। সেয়া নয়নদাহঁত আগত আছে আৰু উৎপল আছে আগত।
তো বলক গাইছ গৈ থাকোঁ গাইছ এতিয়া ৰঙিয়া আহি পাই গ'লোঁ আৰু চাওক ইমান ধুনীয়া হৈ গৈছে মানে তো গাইছ মানে একদম আল্টিমেট ইফালে আছে উৎপল আৰু ইফালে আছে নয়নদা ব্লগ বনাই তো গাইছ ব্লগ এতিয়া ৰঙিয়া পাই গৈছোঁ কাৰণ কিবা মহেন্দ্ৰৰ তো গাইছ ব্লগ গৈ আছোঁ কাৰণ ইয়াতে ভিৰ আছে ইয়াতে ভিডিঅ' বনাবলৈ মানে অলপমান কষ্ট হয় বাৰু এতিয়া ওপৰলৈ গৈছে ইফালে ৰঙিয়া আমি তলেদি আহি গ'লোঁ তো গাইছ আগত লগ পাইছোঁ এইখিনি মানে অলপমান মানে চেফটি নোহোৱা নিচিনা আৰু ভিডিঅ' বনাই থাকিলে অলপমান কষ্ট হ'বতো বাৰু আপোনাৰ ওচৰত আগত লগ পাই আছোঁ গৈ তো গাইছ মানে ছাবস্ক্ৰাইবাৰ ঘৰত আহি পামেই আৰু সেইকাৰণে ইয়াতে মিঠাই ল'লোঁ ইয়াতে ৰখি দিছোঁ অলপমান মানে মিঠাই চিঠাই ল'লোঁতো আৰু গাইছ মানে মোৰ এইটো অলপমান ঠিক কৰিব লগা হৈছে মানে মই এইটো হেৰিত মেৰাই দিলোঁ তো গাইছ সিহঁতৰ ঘৰত আপোনাৰ ওচৰত লগ পাই আছোঁ তো গাইছ মানে অৱশেষত আহি পাই গ'লোঁ আমি নলবাৰী আৰু নলবাৰী এতিয়া থাকিছোঁ মানে আপোনালোকক ভিডিঅ'টো কৈছোঁৱে যে আমি থাকিম নয়নদাৰ ছাবস্ক্ৰাইবাৰ আৰু যোনজন ছাবস্ক্ৰাইবাৰৰ কথা কৈছোঁ সেইজনে এজন ডাঙৰ ইউটিউবাৰে হয় গাইছ আৰু আমি বহুত দূৰ মানে চাইকেল চলাই আহি পিনে ডাঙৰ এখন ইউটিউবাৰৰ ঘৰত আহি পালোঁ ইউটিউবাৰ ঘৰ এতিয়া আমি ৰিভিল নকৰোঁ আৰু কালি ৰাতিপুৱা আমি গৈছোঁ তামোলপুৰ উৎপল আৰু নয়নদা আৰু মই তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ আজি হ'ল ডে 1 কালি হ'ল ডে 2 তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈকে